এয়া আকাশবাণী বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰাৰ পাছত ৰাজনৈতিক দলসমূহে সপ্তম পৰ্যায়ৰ প্ৰচাৰত মনোনিৱেশ কৰা পৰিলক্ষিত হৈছে। চৰকাৰে প্ৰায় 6,80,000 মোবাইল নম্বৰ ভুৱা আৰু অবৈধ বুলি চিনাক্ত কৰিছে। ভাৰতীয় দূতাবাসে কম্বোডিয়াত ভুৱা নিয়োগকৰ্তাৰ কবলৰ পৰা উদ্ধাৰ কৰা 60গৰাকী ভাৰতীয় নাগৰিকৰ প্ৰথমটো দল কালি ভাৰতলৈ ঘূৰি আহিছে আৰু ভাৰতৰ বেডমিণ্টন তাৰকা পি.ভি. সিন্ধু আৰু অস্মিতা চলিহাই মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। এই পৰ্যায়ত কাইলৈ পুৱা 7 বজাৰ পৰা সন্ধিয়া 6 বজালৈ 8খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 58টা সংসদীয় সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। এই সমষ্টিসমূহৰ ভিতৰত বিহাৰৰ 8টা, হাৰিয়ানাৰ 10টা, জম্মু কাশ্মীৰৰ 1টা, ঝাৰখণ্ডৰ 4টা, দিল্লীৰ 7টা, উৰিষ্যাৰ 6টা, উত্তৰ প্ৰদেশৰ 14টা আৰু পশ্চিমবংগৰ 8টা সমষ্টি আছে। এই সমষ্টি কেইটাৰ বাবে মুঠ 889 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰাৰ পাছত ৰাজনৈতিক দলসমূহে সপ্তম তথা অন্তিম পৰ্যায়ৰ প্ৰচাৰত মনোনিৱেশ কৰা পৰিলক্ষিত হৈছে। বিভিন্ন দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি উত্তৰ প্ৰদেশৰ কুশীনগৰ, বালিয়া আৰু সোণভদ্ৰা জিলাত প্ৰচাৰ চলাব। আনহাতে মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা যোগী আদিত্যনাথে মহাৰাজগঞ্জ, কুশীনগৰ, দেউৰীয়া আৰু গোৰখপুৰত দলৰ হকে নিৰ্বাচনী প্ৰচাৰত ভাগ ল'ব। ইপিনে কংগ্ৰেছৰ মুখপাত্ৰ অভয় ডুবে আজি বাৰাণসীত দলীয় প্ৰাৰ্থী অজয় ৰায়ৰ হৈ এখন সংবাদমেলক সম্বোধন কৰিব। বিহাৰতো সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ তুংগত উঠিছে। ৰাজ্যখনত NDA আৰু মহামিত্ৰজোঁটৰ লগতে অন্যান্য দলসমূহে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে চেষ্টাৰ অকণো ত্ৰুটি কৰা নাই। বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে আজি আৰা সংসদীয় সমষ্টিৰ বীৰ কোঁৱৰ সিং ষ্টেডিয়ামত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। আনহাতে JDUৰ নেতা তথা মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কাৰাকাট সমষ্টিৰ নখাত দলৰ হকে প্ৰচাৰ চলাব। একেদৰে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং আৰু বিজেপিৰ ৰাজ্যিক সভাপতি সম্ৰাট চৌধুৰীয়ে জাহানাবাদ সংসদীয় সমষ্টিৰ প্ৰচাৰত ভাগ ল'ব। ইফালে মহামিত্ৰজোঁটৰ অন্তৰ্ভুক্ত RJD, কংগ্ৰেছ আৰু বাও দলৰ নেতাসকলে দলীয় প্ৰাৰ্থীৰ হকে ৰাজ্যৰ বিভিন্ন ঠাইত আজি নিৰ্বাচনী সমাৱেশত অংশ ল'ব। RJDৰ নেতা তেজস্বী প্ৰসাদ যাদৱ আৰু বিকাশশীল ইনচান পাৰ্টীৰ মুৰব্বী মুকেশ চাহানীয়ে কালি কেইবাটাও সমষ্টিত একেলগে নিৰ্বাচনী সভাত ভাগ লয়। বহুজন সমাজ পাৰ্টীৰ মুৰব্বী মায়াৱতীয়েও বক্সাৰত দলীয় প্ৰাৰ্থীৰ হকে এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে। তেওঁ ভাষণত বিজেপি পুনৰ ক্ষমতালৈ নাহে বুলি দাবী কৰে। তেওঁ কয় যে জনসাধাৰণে এইবাৰৰ নিৰ্বাচনত বিজেপি আৰু ইয়াৰ মিত্ৰ দলসমূহক এশিকনি দিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে পূৰ্বে দেশৰ নেতাসকলে বিদেশী ৰাষ্ট্ৰৰ সৈতে সমান দূৰত্ব বজাই ৰখাত বিশ্বাস কৰিছিল, কিন্তু তেওঁ বিশ্বৰ দেশসমূহৰ সৈতে ওচৰ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰে। নতুন দিল্লীত কালি এটা চেনেলে আয়োজন কৰা ছালাম ইণ্ডিয়া শীৰ্ষক এটা কাৰ্যসূচীত ভাষণ দি শ্ৰীমোদীয়ে কয় যে দেশৰ বাবে ই এটা দুৰ্ভাগ্যৰ বিষয় যে নিজ দেশৰ প্ৰধানমন্ত্ৰীয়ে বিদেশী ৰাষ্ট্ৰ ভ্ৰমণলৈ গৈছে নে নাই সেই বিষয়ে পূৰ্বে কোনো লোকে অৱগত নাছিল। বিৰোধীক আক্ৰমণ কৰি তেওঁ লগতে এই বুলিও অভিযোগ উত্থাপন কৰে যে তেওঁলোকে ভাৰতৰ গণতন্ত্ৰক বদনাম কৰাৰ পৰিকল্পনা কৰি আছে। চৰকাৰে প্ৰায় 6,80,000 মোবাইল নম্বৰ ভুৱা আৰু অবৈধ বুলি চিনাক্ত কৰিছে। এই নম্বৰসমূহ অবৈধ, অস্তিত্বহীন, ভুৱা পৰিচয় পত্ৰ আৰু নকল KYC নথি ব্যৱহাৰ কৰি লাভ কৰা বুলি সন্দেহ কৰা হৈছে। দূৰসংযোগ বিভাগে চিনাক্ত কৰা এই নম্বৰসমূহৰ ততালিকে পুনৰ সত্যায়ন সম্পন্ন কৰিবলৈ দূৰসংযোগ সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহক নিৰ্দেশ দিছে। 60 দিনৰ ভিতৰত পুনৰ সত্যায়ন সম্পূৰ্ণ নকৰিলে এই নম্বৰসমূহ বাতিল কৰা হ'ব। আমাৰ সংবাদদাতাই জনাইছে যে দূৰসংযোগ বিভাগে বিভিন্ন ক্ষেত্ৰৰ সহযোগত আৰু কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তি ব্যৱহাৰ কৰি এই ভুৱা নম্বৰসমূহ চিনাক্ত কৰিছে। এই পদক্ষেপে প্ৰবঞ্চনা ৰোধৰ ক্ষেত্ৰত সংহত ডিজিটীয় মঞ্চসমূহৰ কাৰ্যকৰিতা প্ৰমাণ কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
ভাৰতীয় দূতাবাসে কম্বোডিয়াত ভুৱা নিয়োগকৰ্তাৰ কবলৰ পৰা উদ্ধাৰ কৰা ৬০গৰাকী ভাৰতীয় নাগৰিকৰ প্ৰথমটো দল কালি ভাৰতলৈ ঘূৰি আহিছে। নোম পেনহত থকা ভাৰতীয় দূতাবাসে সামাজিক মাধ্যমযোগে ভাৰতীয় নাগৰিক কেইগৰাকীক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা সহায়ৰ বাবে কম্বোডিয়াৰ বিভিন্ন কৰ্তৃপক্ষক ধন্যবাদ জনাইছে। কম্বোডিয়াৰ কৰ্তৃপক্ষসমূহে ভুৱা কৰ্মসংস্থাপনৰ বলি হোৱা ৬০গৰাকী ভাৰতীয়ক স্বদেশলৈ ঘূৰি অহাত সহায় আগবঢ়াইছে আৰু আইনী নথি পূৰণত সহায় আগবঢ়াইছে। উত্তৰ পূব সীমান্ত ৰেলৱেই ক্ৰীড়া কোটাৰ অধীনত পুৰুষ আৰু মহিলাৰ ২৪টা পদৰ বাবে নিযুক্তিৰ অধিসূচনা প্ৰকাশ কৰিছে। ভাৰতীয় নাগৰিক আৰু যোগ্যতাৰ সকলো মাপকাঠি পূৰ্ণ কৰা ক্ৰীড়া ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকলে এই আবেদন দাখিল কৰিব পাৰিব। এই নিযুক্তি লেভেল ১ৰ পৰা ৫মলৈকে বিভিন্ন পদৰ বাবে হ'ব। পদসমূহৰ বাবে আবেদনৰ অন্তিম দিন ৯ জুন ধাৰ্য কৰা হৈছে। আগ্ৰহী প্ৰাৰ্থীসকলে www.nfr.indianrailways.gov.in ৱেবছাইটযোগে আবেদন কৰিব পাৰিব। ভাৰোত্তোলন, গল্ফ, বক্সিং, চাইক্লিং, ক্ৰিকেট, বেডমিণ্টন, ফুটবল, টেবুল টেনিছ আদি বিভিন্ন ক্ৰীড়া ক্ষেত্ৰৰ খেলুৱৈসকলে এই পদসমূহৰ বাবে অনলাইন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি আবেদন কৰিব পাৰিব। নিযুক্তিৰ বাবে লেভেল ৪ আৰু ৫ পদত আবেদন কৰা প্ৰাৰ্থীসকলৰ বাবে ১ জুলাই ২০২৪ আৰু লেভেল ১ৰ পৰা ৩ নম্বৰ পদৰ বাবে আবেদনকাৰী প্ৰাৰ্থীসকলৰ নিৰ্ধাৰিত বয়সৰ সীমা চলিত বৰ্ষৰ ১ জানুৱাৰীলৈ ১৮ৰ পৰা ২৫ বছৰৰ ভিতৰত ধাৰ্য কৰা হৈছে। অহা ২০ আৰু ২৮ জুনত প্ৰাথমিক বাছনি অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে আৰু প্ৰাৰ্থীসকলে সংশ্লিষ্ট ভাষাৰ বাবে নিজকে সাজু কৰিব লাগিব। উত্তৰ পূব সীমান্ত ৰেলৱে আন্তৰ্জাতিক মানৰ খেলুৱৈ চিনাক্ত কৰি তেওঁলোকৰ ক্ৰীড়া প্ৰতিভা বিকশাই তোলাৰ বাবে এই সুযোগ প্ৰদান কৰিব। গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজি ৰাজ্যখনৰ বিভিন্ন ঠাইত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ আৰু বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। আনহাতে ২৬ মে দেওবাৰে ৰাজ্যখনৰ দুই এঠাইত ঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ বেগেৰে ধুমুহা আৰু ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। আনহাতে সোমবাৰেও ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। ভাৰতৰ বেডমিণ্টন তাৰকা PV সিন্ধু আৰু অস্মিতা চলিহাই মালয়েছিয়াৰ কুৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অস্মিতাই কালি প্ৰি কোৱাৰ্টাৰ ফাইনেলত আমেৰিকাৰ বেইৱেন ঝাঙক ২১-১৯, ১৬-২১, ২১-১২ গেমত পৰাস্ত কৰে। আনহাতে সিন্ধুৱে দক্ষিণ কোৰিয়াৰ ইউ জিন চিমক ২১-১৩, ১২-২১, ২১-১৪ গেমত পৰাভূত কৰে। অৱশ্যে ভাৰতৰ আন এগৰাকী খেলুৱৈ কিৰণ জৰ্জ মালয়েছিয়াৰ জি জিয়ালিৰ হাতত ১৩-২১, ১৮-২১ গেমত পৰাজিত হৈ পুৰুষৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হয়। একেদৰে সাই প্ৰতীক আৰু কৃষ্ণ প্ৰসাদ গৰ্গৰ যুটিটো পুৰুষৰ ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত চীনৰ প্ৰতিদ্বন্দ্বীৰ হাতত ১১-২১, ৯-২১ গেমত পৰাজিত হয়। তৃষা জলি আৰু গায়ত্ৰী গোপীচন্দৰ ভাৰতীয় যুটিটো মহিলাৰ ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত টাইৱানৰ প্ৰতিদ্বন্দ্বীৰ হাতত পৰাভূত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'বলগীয়া হৈছে। ৰাজস্থান ৰয়েলছ আজি চেন্নাইৰ MA চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭:৩০ বজাত আৰম্ভ হ'ব। এই খেলখনত জয়লাভ কৰা দলটোৱে দেওবাৰে ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। উল্লেখযোগ্য যে কলকাতা নাইট ৰাইডাৰ্ছে IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাভূত কৰি ইতিমধ্যে প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। FIH প্ৰ লীগ ২০২৩-২৪ ইউৰোপীয়ান লেগৰ এখন খেলৰ কালি ভাৰতৰ পুৰুষ হকী দলটো অলিম্পিক চেম্পিয়ন বেলজিয়ামৰ হাতত ১-৪ গ'লৰ ব্যৱধানত পৰাস্ত হয়। গৰমনপ্ৰীত সিং নেতৃত্বাধীন ভাৰতীয় দলটোৱে ইয়াৰ পূৰ্বে পৰহি অনুষ্ঠিত এখন খেলত আৰ্জেণ্টিনাক পৰাস্ত কৰিছিল। প্ৰতিযোগিতাৰ পইণ্ট তালিকাত ভাৰতে ১০খন খেলৰ পৰা ১৭ পইণ্ট লাভ কৰি তৃতীয় স্থানত থকাৰ বিপৰীতে বেলজিয়ামে ৬খন খেলৰ পৰা ৬ পইণ্টেৰে সপ্তম স্থানত আছে। ইপিনে ভাৰতৰ মহিলা হকী দলটোৱে কালি বেলজিয়ামৰ হাতত ২-০ গ'লত পৰাজিত হয়। ভাৰতে কালি হ'বলগীয়া আন এখন খেলত পুনৰ বেলজিয়ামৰ মুখামুখি হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰাৰ পাছত ৰাজনৈতিক দলসমূহে সপ্তম পৰ্যায়ৰ প্ৰচাৰত মনোনিৱেশ কৰা পৰিলক্ষিত হৈছে। চৰকাৰে প্ৰায় ৬,৮০,০০০ মোবাইল নম্বৰ ভুৱা আৰু অবৈধ বুলি চিনাক্ত কৰিছে। ভাৰতীয় দূতাবাসে কম্বোডিয়াত ভুৱা নিয়োগকৰ্তাৰ কবলৰ পৰা উদ্ধাৰ কৰা ৬০গৰাকী ভাৰতীয় নাগৰিকৰ প্ৰথমটো দল কালি ভাৰতলৈ ঘূৰি আহিছে। আৰু
ভাৰতৰ বেডমিণ্টন তাৰকা পি ভি সিন্ধু আৰু অস্মিতা চলিহাই মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।